অখিল গগৈ কিয় বেয়া পালে আকৌ কাজিৰঙাত এখন হোটেল থাকিলে দুখন হোটেল নহ'ব নেকি মইতো কওঁ আৰু 4-5জনে ইয়াত আহি অৰ্কিড উদ্যান খুলিব লাগে এতিয়াতো অখিল গগৈ ডাঙৰীয়াৰ এখন আছে তাতো টুৰিষ্ট আহিব ইয়াতো আহিব মইতো কওঁ যে অগৰাতলিৰ ফালেও এখন হ'ব লাগে এখন আমাৰ কলিয়াবৰৰ ফালেও হ'ব লাগে যিমানে এইবোৰ বস্তু হয় সিমানে ভালহে কাজিৰঙাত 1 লাখ টুৰিষ্ট আহে 1 লাখ টুৰিষ্টক এখন দুখন অৰ্কিড পাৰ্ক দি কি হ'ব তেওঁৰ দুদিন পিছত দেখিব এইখনো চলিব তেওঁৰখনো চলিব কোনো বস্তু বেয়া নহয় আপোনালোকে ইমান অখিল গগৈৰ ওপৰত কিয় প্ৰশ্ন সোধে মই সাংবাদিকসকলক এটাই কথা ক'ম যে অসমৰ ৰাজনীতিত অখিল গগৈৰ ওপৰত মুখ্যমন্ত্ৰীক 8-9টা প্ৰশ্ন কৰিব বিচৰা মই নাভাবোঁ যে তেওঁ সেই ধৰণৰ উত্তৰ দিয়াৰ কাৰণে তেওঁ এতিয়ালৈকে পাৰিছে যেতিয়া পাৰিব তেওঁ মই প্ৰশ্নৰ উত্তৰ দি থাকিম অখিল গগৈ কিয় বেয়া পালে আকৌ কাজিৰঙাত এখন হোটেল থাকিলে দুখন হোটেল নহ'ব নেকি মইতো কওঁ আৰু 4-5জনে ইয়াত আহি অৰ্কিড উদ্যান খুলিব লাগে এতিয়াতো অখিল গগৈ ডাঙৰীয়াৰ এখন আছে তাতো টুৰিষ্ট আহিব ইয়াতো আহিব মইতো কওঁ যে অগৰাতলিৰ ফালেও এখন হ'ব লাগে এখন আমাৰ কলিয়াবৰৰ ফালেও হ'ব লাগে যিমানে এইবোৰ বস্তু হয় সিমানে ভালহে কাজিৰঙাত 1 লাখ টুৰিষ্ট আহে 1 লাখ টুৰিষ্টক এখন দুখন অৰ্কিড পাৰ্ক দি কি হ'ব তেওঁৰ দুদিন পিছত দেখিব এইখনো চলিব তেওঁৰখনো চলিব কোনো বস্তু বেয়া নহয় আপোনালোকে ইমান অখিল গগৈৰ ওপৰত কিয় প্ৰশ্ন সোধে মই সাংবাদিকসকলক এটাই কথা ক'ম যে অসমৰ ৰাজনীতিত অখিল গগৈৰ ওপৰত মুখ্যমন্ত্ৰীক 8-9টা প্ৰশ্ন কৰিব বিচৰা মই নাভাবোঁ যে তেওঁ সেই ধৰণৰ উত্তৰ দিয়াৰ কাৰণে তেওঁ এতিয়ালৈকে পাৰিছে যেতিয়া পাৰিব তেওঁ মই প্ৰশ্নৰ উত্তৰ দি থাকিম